Yes, this is Dulal Hussain. Welcome to my channel DA Science once again. আৰু এই ভিডিওটোত মই আলোচনা কৰিম ক্লাস 9 ৰ চ্যাপ্টাৰ নম্বৰ 4 ৰ 3 নম্বৰ যেটো থিওৰি হেতু আৰু এই থিওৰিটোত মূলত পাম কি যে বৰৰ পৰমাণুৰ আৰ্হি আমি পঢ়ি আছিলো কি যে পৰমাণুৰ গঠন ইয়াৰ আগৰ ক্লাসটো মই অলপ মনত কৰি দিব বিচাৰিছো আগৰ ক্লাসটোত পঢ়িছিলো কি যে ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হি ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিত ৰাদাৰফৰ্ডে কি কৈছিল যে পৰমাণু এটাৰ ভিতৰ ভাগত বেছিভাগ ঠাই কি থাকে খালি থাকে তাৰ খুব কম সংখ্যক ঠাইত কি থাকে ধনাত্মক আধানযুক্ত এটা কণা থাকে তাৰ পিছত কৈছিল কি যে প্ৰত্যেকটো পৰমাণু এটা নিউক্লিয়াছ থাকে আৰু নিউক্লিয়াছটোত কি থাকে সেই ধনাত্মক আধানটো থাকে আৰু কৈছিল কি গোটেইখিনি পৰমাণুটোৰ ভৰ নিউক্লিয়াছতে কি খাই থাকে পোত খাই থাকে তো আজি আমি শিকিম যেটো হেতু হল কি বৰৰ পৰমাণুৰ আৰ্হি হ'ব তো এখিনিতে মই এটা কথা কইলো যিসকলে ইতিমধ্যে মোৰ এই চেনেল ডিএ সায়েন্সখন সাবস্ক্ৰাইব কৰি লৈছা সেইসকলক মই মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু যিসকলে আজি এই ভিডিওটো নতুন চাই আছে সেইসকলক মই মোৰ এই চেনেললৈ কি কৰিছো স্বাগতম জনাইছো আৰু এই চেনেলখনৰ নতুন ভিডিও সদায় চাই থকাৰ কাৰণে তোমালোকক মই চেনেলটো সাবস্ক্ৰাইব কৰাৰ কাৰণে বিশেষভাৱে অনুৰোধ জনাইছো ওকে তো এতিয়া চোৱা বৰৰ পৰমাণুৰ আৰ্হি নীল বৰ নামৰ সাইন্টিষ্ট এজনে কি কৰিছিল ৰাদাৰফৰ্ডে দিয়া পৰমাণুৰ আৰ্হিতৰ কিছুমান ভুল এই ভুলবিলাক আতৰ কৰাৰ কাৰণে তেওঁ কি কৰিছিল দুটা শিকাৰ্য আগবঢ়াইছিল তাৰে প্ৰথম কথাটো চোৱা ফাৰ্স্ট আমি চাও নীল বৰে কি কৈছিল সাপোজ এইটো যদি এটা কি হয় পৰমাণু হয় পৰমাণু এও কৈছিল কি পৰমাণুটোৰ ভিতৰত কিছুমান কি থাকে নিৰ্দিষ্ট কক্ষপথ নাম্বাৰ 1 নাম্বাৰ 2 নাম্বাৰ 3 নাম্বাৰ 4 যি কেটো চাইটা পাঁচটা ফিক্সড বুলা কথা নাই কিন্তু কৈছে কি যে এটো যদি পৰমাণু হয় পৰমাণুটোৰ ভিতৰত থকা নিৰ্দিষ্ট কক্ষপথ বিলাকত কি থাকে ইলেক্ট্ৰন থাকে এনেকুৱা ইলেক্ট্ৰন বিলাক এই নিৰ্দিষ্ট কক্ষপথত থাকে বুলি এও কৈছিল এটো হল নাম্বাৰ 1 ইতিমধ্যে তোমালোকে পাইছা থমসনৰ পৰমাণুৰ আৰ্হিত কি কৈছিল যে ধনাত্মকভাৱে আহিত এটা গোলক আছিল কি পৰমাণুটো আৰু ইয়াৰ ভিতৰত কি থাকে ঋণাত্মক আধান বিলাক কি হৈ থাকে কৈ থাকে ঠিক এনেকুৱা ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিত কি কৈছিল পৰমাণুটোৰ কি থাকে ভিতৰত কিছুমান নিৰ্দিষ্ট কক্ষপথ থাকে যাত ইলেক্ট্ৰন থাকে কিন্তু ইলেক্ট্ৰন বিলাক যেতিয়া ইয়াৰ চাৰিওফালে ঘূৰে ইয়াত কি কৰে শক্তি বিকিৰণ কৰে বুলি কৈছিল কিন্তু ইয়াত আহি নাম্বাৰ 2 ত কি কব এই নীল বৰ অৰ্থাৎ বৰে কৈছিল কি যেতিয়া পৰমাণু এটাৰ নিউক্লিয়াছৰ চাৰিওফালে নিৰ্দিষ্ট কক্ষপথত ইলেক্ট্ৰন বৰ ঘূৰে আৰু এই ঘূৰি থাকোতে ইহতে কেতিয়াও কি নকৰে শক্তি বিকিৰণ নকৰে এই কথাটো খুব ইম্পৰ্টেন্ট যে পৰমাণু এটা নিউক্লিয়াছ তো থাকেই নিউক্লিয়াছৰ চাৰিওফালে থকা নিৰ্দিষ্ট কক্ষপথত কি থাকে ফাৰ্স্ট কথা ইলেক্ট্ৰন বিলাক ঘূৰে সেকেন্ড কথা কৈছিল কি যে এই ইলেক্ট্ৰন বিলাক ঘূৰি থাকতে তাৰ কোনো ধৰণৰ শক্তি বিকিৰিত নহয় তাৰমানে কোনো ধৰণৰ শক্তিৰ কি নহয় অপচয় নহয় এটো হল নাম্বাৰ 2 তো এইটোৱে তোমালোকৰ কোশ্চেন হয় যে তোমালোকৰ স্ক্ৰিনত ইতিমধ্যে দেখুৱা হৈছে বড় পৰমাণুৰ আৰ্হি পইণ্ট দুটা কি তাৰে নাম্বাৰ 1 এক নম্বৰটো চোৱা এক নম্বৰটো দি আছে যে পৰমাণুৰ ভিতৰত ইলেক্ট্ৰনবোৰে কিছুমান সুনিৰ্দিষ্ট অনুমোদিত কক্ষপথতহে থাকে কথাটো বুজি পাইছা কি কৈছে মই আৰু এবাৰ কৈ দিছো ভালকে চাই লোৱা যে পৰমাণুৰ ভিতৰত ইলেক্ট্ৰনৰ কিছুমান নিৰ্দিষ্ট অনুমোদিত কক্ষপথ থাকে যাক কোৱা হয় ডিসক্ৰিট অৰবিটস এটো হল নাম্বাৰ 1 আৰু এটো তোমালোকৰ যদি এতিয়া কিতাপত পোৱা নাই পেজ নম্বৰ 49 পৃষ্ঠাৰ প্ৰথমতে দি আছে নাম্বাৰ 2 দ্বিতীয় নম্বৰটো চোৱা যে এই কক্ষপথবোৰত দ্বিতীয় নম্বৰটো কি আছে যে এই কক্ষপথবোৰত ঘূৰি থাকোতে ইলেক্ট্ৰনে কেতিয়াও কি কৰে শক্তি বিকিৰণ নকৰে এটো আছিল নাম্বাৰ 2 হ'ব তো এইখিনি আছিল কি বৰৰ পৰমাণুৰ আৰ্হি আমি দুটা পইণ্ট পঢ়িলো নাম্বাৰ 1 নাম্বাৰ 2 নাম্বাৰ 1 টো কি আছিল পৰমাণুটোৰ ভিতৰত নিৰ্দিষ্ট অনুমোদিত কক্ষপথত ইলেক্ট্ৰন বিলাক থাকে নাম্বাৰ 2 ইলেক্ট্ৰন বিলাক যেতিয়া ঘূৰে তাৰ কোনো ধৰণৰ শক্তি কি নহয় বিকিৰণ নহয় এইবাৰ আহা ইয়াৰ আৰু এটা ইম্পৰ্টেন্ট কথা আছে যে বৰৰ পৰমাণুৰ আৰ্হিত এই যে শক্তিৰ স্তৰবিলাক এইবিলাক সাপোজ এটো এটা ইলেক্ট্ৰন ঘূৰাৰ ৰাস্তা মই ৰাস্তাই কৈছো তোমালোকৰ শৰ্টকাট মনত থকাৰ কাৰণে এটো এটা ৰাস্তা অৰ্থাৎ এইবিলাকক একচুয়ালি কি কোৱা হয় আমাৰ সায়েন্সৰ ভাষাত কোৱা হয় কক্ষপথ। কক্ষপথ। তো এই কক্ষপথ বিলাক কি কৰে, এই কক্ষপথ বিলাকৰ ভিতৰত কি থাকে, ইলেক্ট্ৰন বিলাক ঘূৰে। আৰু এই ঘূৰি থাকোতে ইহতে কি কৰে, শক্তি বিকিৰণ নকৰে।
বা ইয়াক কি কোৱা হয় শেল বা শক্তিৰ স্তৰ বুলি কোৱা হয় এইবিলাক আৰু এইবিলাকৰ কি কৰিছে এই কক্ষপথবিলাক প্ৰত্যেকটোকে কি কৈছিল এও শক্তিৰ স্তৰ বুলি কৈছিল বৰৰ পৰমাণুৰ আৰ্হিত বৰে কি কৈছিল যে পৰমাণু এটা নিউক্লিয়াছৰ চাৰিওফালে থকা সেই কক্ষপথ বা সেই শেল বা সেই ৰাস্তাবিলাকক কি কৈছিল এও কি কৈছিল শক্তিৰ স্তৰ বুলি অভিহিত কৰিছিল আৰু এইবিলাকৰ তেওঁ কি কৈছিল নামাকৰণো কৰিছিল নামাকৰণ কি ইয়াৰ ভিতৰত ফাৰ্ষ্ট এটো কৈছিল কি কে তাৰ পিছতো এল তাৰ পিছতো এম তাৰ পিছতো এন অৰ্থাৎ কেনেকৈ নামাকৰণ কৰিছিল কে এল এম এন এনেকৈ কে এল এম এন এনেকৈ তেওঁ নামাকৰণ কৰিছিল নাইবা প্ৰথমটো কৈছিল 1 তাৰপিছত 2 তো কেতিয়াবা তোমালোকৰ পৰীক্ষাত আহে কি আহে যে বৰৰ পৰমাণুৰ শক্তিৰ স্তৰ দেখুৱাই এটা পৰমাণুৰ গঠন দেখুৱা তেতিয়াহ'লে এনেকুৱা এটা পিকচাৰ আঁকি দিলেই হ'ব পিকচাৰটো মই আৰু অলপ ক্লিয়াৰকৈ দেখুৱাই দিছোঁ চোৱা ইয়াত চোৱা এইটো এটা পৰমাণু এইটো হ'ল ইয়াৰ নিউক্লিয়াছ এই নিউক্লিয়াছটোৰ চাৰিওফালে কক্ষপথ থাকে সাপোজ এইটো এটা ইয়াৰ নাম তেওঁ এ এল এম এন or কে ঠাইত কৈছে 1 2 3 বা 4 মানে কে এল এম এন এই আখৰবিলাক ব্যৱহাৰ কৰিও আমি কি কৰি এলফাবেটবিলাক ব্যৱহাৰ কৰিও নামকৰণ কৰিব পাৰি নাইবা 1 2 3 4 এই সংখ্যাবিলাক ব্যৱহাৰ কৰি আমি নামকৰণ কৰিব পাৰোঁ এইটো আছিল কি বৰৰ পৰমাণুৰ আৰ্হি মেইন কথা হ'ল পৰীক্ষাত আহে বৰৰ পৰমাণুৰ এই কাৰ্য দুটা কি কি নাম্বাৰ 1 নাম্বাৰ 2 ইতিমধ্যে মই কৈ দিছোঁ এই দুটা পঢ়িবা তাৰপিছত এনাৰ্জি লেভেল ডায়াগ্ৰামটো এইটো হ'ব এইটো আছিল এইখিনি কথা সেকেন্ড চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইবাৰ আমি শিকিম এটা সৰু কন্টেন্ট এইটো হ'ল কি নিউট্ৰন কি শিকিম নিউট্ৰন এইটো এটা উপপাৰমাণৱিক কণা এইটোক ক'ত পোৱা যায় যে পৰমাণু এটাৰ নিউক্লিয়াছত তো ইয়াত মনত ৰাখিবলগীয়া কথা হ'ল যে সাদয়িক মনত ৰাখিবা যে সাদয়িক নামৰ সাইন্টিষ্ট এজনে 1932 অৰ্থাৎ 1932 চনত কি কৰিছিল নিউটনক আৱিষ্কাৰ কৰিছিল যাক স্মল লেটাৰ এন আখৰৰ দ্বাৰা বুজোৱা হয় ইয়াৰ কি ভৰ ইকুৱেল টু প্ৰটনৰ ভৰ তাৰমানে নিউটনৰ ভৰ কাৰ ভৰৰ সমান প্ৰটনৰ ভৰৰ সমান কিন্তু ইয়াৰ কোনো কি নাই আধান নাই তাৰমানে ইয়াত আমি কি শিকিলো যে সাপোজ এইটো এটা পৰমাণুৰ নিউক্লিয়াছ থাকে নিউক্লিয়াছত দুটা কণা থাকে হেতু এটা কোৱা হ'ব নিউট্ৰন আনটো কোৱা হ'ব কি প্ৰটন সিম্পল কথা আৰু ইলেক্ট্ৰন বিলাক ইয়াৰ চাৰিওফালে কি কৰিব ঘূৰি থাকিব তাৰমানে চোৱা এটা আমি কি পালো যে এইটো যদি পৰমাণু হয় পৰমাণু এটাত থকা উপপাৰমাণৱিক কণা কেইটা তিনিটা কি কি এটা হ'ল ইলেক্ট্ৰন আনটো নিউট্ৰন আনটো হ'ল প্ৰটন তাৰে নিউট্ৰন আৰু প্ৰটনটো ক'ত থাকে পৰমাণুটোৰ নিউক্লিয়াছত আৰু ইলেক্ট্ৰন বিলাক নিউক্লিয়াছৰ চাৰিওফালে সুনিৰ্দিষ্ট কক্ষপথত কি এইটো ঘূৰি থাকে লাষ্ট another important point is here যে এই নিউট্ৰন প্ৰত্যেকটো পৰমাণুৰে আছে কিন্তু except হাইড্ৰোজেন অৰ্থাৎ হাইড্ৰোজেনক বাদ দি বাকি সকলোবিলাক পৰমাণুৰ মূলতে পৰমাণুৰ নিউক্লিয়াছত কি থাকে নিউট্ৰন থাকে কিন্তু হাইড্ৰোজেন পৰমাণুৰ নিউক্লিয়াছত কি কোনো ধৰণৰ নিউট্ৰন নাথাকে এটো খুব ইম্পৰ্টেন্ট এটো পৰীক্ষাত আহে তো ইয়াৰ পৰা এইখিনি কথা জানিলেই হয় মই আকৌ এবাৰ কৈ দিছো চোৱা নিউট্ৰন এটা উপপাৰমাণৱিক কণা যাক কি ক'ত পোৱা যায় পৰমাণুবিলাকৰ নিউক্লিয়াছত পোৱা যায় আৰু হাইড্ৰোজেনৰ বাহিৰে সকলোবিলাক পৰমাণুৰ নিউক্লিয়াছত কি থাকে নিউট্ৰন থাকে ইয়াক স্মল লেটাৰ এন আখৰৰ দ্বাৰা বুজোৱা হয় ইয়াক কোনে আৱিষ্কাৰ কৰিছিল যে সাদয়িক নম্বৰ সাদৃশ্যজন আৱিষ্কাৰ কৰিছিল কিমান চনত 1932 যাৰ আধান নাই কিন্তু ভৰটো কাৰ সমান প্ৰটনৰ ভৰৰ সমান এইখিনি কথা ইয়াৰ পৰা জানিলে এতিয়া আমি নেক্সট আৰু এটা টপিক শিকিম সেইটো হ'ল যে পৰমাণুবিলাকৰ ভিতৰত থকা ইলেক্ট্ৰনবোৰ যে এইটো এটা পৰমাণু এইটো আছিল নিউক্লিয়াছ এইবিলাক আছিল কি ইয়াৰ কক্ষপথ এই কক্ষপথবিলাক যে ইলেক্ট্ৰন থাকে এই ইলেক্ট্ৰন বিলাকৰ সংখ্যা অৰ্থাৎ এটা কক্ষত থাকিব পৰা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা কি
যে বেলেগ বেলেগ কক্ষপথ বা চেলবোৰত ইলেক্ট্ৰন কিদৰে ভগোৱা হৈছে তাৰমানে এবাৰ আমি শিকিম যে বেলেগ বেলেগ কক্ষপথত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা এইটো খুব ইম্পৰ্টেণ্ট আৰু এইটো যদি নাজানা তোমালোকৰ ক্লাছ 9-10 কেমিষ্ট্ৰি পাৰ্ট পঢ়াত কি হ'ব খুব অসুবিধা হ'ব কি কৈছো যে পৰমাণু এটাৰ বিভিন্ন কক্ষপথবিলাক বা চেলবোৰত থাকিব পৰা ইলেক্ট্ৰনৰ সংখ্যা আমি কিদৰে নিৰ্ণয় কৰোঁ এই নিৰ্ণয় কৰাৰ কাৰণে তোমালোকৰ এটা কি আছে ৰুল আছে যাক কি কোৱা হয় বৰ আৰু বেৰী মানে দুজন সাইন্টিষ্ট নীল বৰ আৰু এটা বেৰী বৰ বেৰীয়ে কি কৈছিল এটা আচনি দ্যাট ইজ এটা কি কৰিছিল ৰুল দিছিল সেই ৰুলটো হ'ল যে প্ৰত্যেকটা কক্ষত থাকিব পৰা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা হ'ল 2n স্কয়াৰ চোৱা 2n স্কয়াৰ where যত n ইকুৱেল টু কি আছিল কক্ষপথৰ সংখ্যা কক্ষপথ 1 হলে 1 2 হলে 2 3 হলে 3 4 হলে 4 ডট 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 এনেকে যাব চোৱা আকৌ কৈ দিছো আমি কি শিকি আছো যে পৰমাণু এটাৰ বিভিন্ন কক্ষত থাকিব পৰা ইলেক্ট্ৰনৰ সংখ্যা কেনেকৈ বাহিৰ কৰিম তাৰ কাৰণে বৰ বেৰে ৰুল ব্যৱহাৰ কৰিব লাগিব ৰুলটোত কি আছে থাকিব পৰা মানে কক্ষপথ এটাত থাকিব পৰা সৰ্বাধিক ইলেক্ট্ৰনৰ সংখ্যাক তেওঁ এটা সাংখ্যিক ৰূপ দেখুৱাইছিল হেতু হ'ল 2n স্কয়াৰ বা টুৱাইস n স্কয়াৰ যাক কোৱা হয় যত n ৰ ভ্যালুটো কি 1 2 3 4 তাৰ মানে সাপোজ এই কক্ষপথটো অচৰটোৰ নাম কি হ'ব k সেকেন্ডটো কি হ'ব l থাৰ্ডটো কি হ'ব m তাৰ পিছতটো কি হ'ব n তাৰ মানে k কক্ষপথ মানে কি কক্ষপথ নাম্বাৰ 1 তাৰ মানে ইয়াত কি হ'ব n = 1 তো k কক্ষপথত থাকিব পৰা ইলেক্ট্ৰনৰ সংখ্যা কি হ'ব চোৱা k কক্ষপথত থাকিব পৰা ইলেক্ট্ৰনৰ সংখ্যা হ'ব 2 * 1 স্কয়াৰ = কি হ'ব 2 n ৰ মান যেহেতু কে 1 এবাৰ আমি l ৰ জাম 2 * n স্কয়াৰ n মানে কি হ'ব এবাৰ 2 চোৱা এটো যদি 1 হয় এটো হ'ব 2 n ৰ মান 2 বহাই দিয়া 2 * 2 স্কয়াৰ = কি হ'ব 2 স্কয়াৰ মানে 4 4 2 * 8 মানে সেকেন্ড কক্ষত থাকিব পৰা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা কিমান 8 অৰ্থাৎ কিমান পালো প্ৰথমটো 2 তাৰ পিছতটো 8 এবাৰ এমত আহা 2 * 3 স্কয়াৰ কি হ'ব 3 স্কয়াৰ মানে 9 9 2 * কিমান 18 আহিব তাৰ পিছত নেক্সট n আহা n ৰ মান 2 * 4 স্কয়াৰ 4 স্কয়াৰ মানে 16 16 * 2 এটা হ'ব কিমান 32 এই যে সংখ্যাটো ইয়াত কি পালো প্ৰথমত 2 8 18 32 তাৰ পিছত যদি যোৱা তাৰ পিছতটো আহিব কিমান 50 এনেকৈ আহি থাকিব এই সংখ্যাটোৰ এটা নাম আছে যাক কি কোৱা হয় মেজিক নাম্বাৰ ইয়াক কি কোৱা হয় মেজিক নাম্বাৰ বুলি কোৱা হয় এটো বাৰু পাই যাবা তোমালোকে পিছত এতিয়া ইয়াত শিকিবলগীয়া মোস্ট ইম্পৰ্টেন্ট পাৰ্টটো হ'ল এইটো যে প্ৰথম কক্ষপথটোত থাকিব পৰা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা 2 বাহিৰ কৰিছো কেনেকৈ যে বৰবেৰী আচনিৰ ৰুলটো আছিল কি এটা কক্ষত থাকিব পৰা ইলেক্ট্ৰনৰ সৰ্বাধিক সংখ্যাটো 2n স্কয়াৰৰ দ্বাৰা বুজোৱা হয় যত n ৰ মান কি 1 2 3 ডট 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 যোনটো কি বুজায় কক্ষপথৰ সংখ্যা টক বুজায় যদি কক্ষপথ নম্বৰ 1 হয় n ৰ মান 1 2 হলে 2 3 হলে 3 4 হলে 4 এনেকৈ আহিব তো k কক্ষত থাকিব পৰা সৰ্বাধিক ইলেক্ট্ৰনৰ সংখ্যা কিমান হৈছে 2 l ত থাকিব পৰা সৰ্বাধিক 8 m ত থাকিব পৰা সৰ্বাধিক 18 আৰু n ত থাকিব পৰা কি সৰ্বাধিক 32 এইখিনি হ'ল ফাৰ্স্ট স্টেপ সেকেন্ড স্টেপত আৰু এটা কথা আহিব এইখিনি কথাও খুব দৰকাৰী যে সেকেন্ড স্টেপত কি আহিব যেতিয়া আমি পৰমাণু এটাৰ লিখিম ইলেক্ট্ৰনীয় বিন্যাস অৰ্থাৎ ইলেক্ট্ৰন বিলাকৰ যেতিয়া গাঁথনি আমি লিখিম এই সময়ত এটা বস্তু চাব লাগিব এই ইহৰ এটা কি ক্লোজ অৰ্থাৎ কি আছে কন্ডিশন আছে এই সূত্ৰটো হ'বই বাট কন্ডিশনটো কি যে বহিৰ্তম কক্ষত আটতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰিব কি কৈছে বহিৰ্তম কক্ষত
8তকৈ বেছি এতিয়া যদি কোৱা হয় সাপোজ মই বেলেগ এটা পৰমাণু লৈছো যাৰ নিউক্লিয়াছটো এইটো ইয়াৰ কক্ষ হল এইটো ইয়াৰ বহিতম কক্ষ কাক কয় যোন কক্ষটো একেবাৰে বাহিৰত ইয়াৰ কাৰণে কক্ষ আছে দুটা বহিতম কক্ষ কি হ'ব ডেফিনেটলি এইটো হ'ব এইটো হ'ব বহিৰ্কক্ষ এইটো হ'ব বহিতম কক্ষ ইয়াৰ কাৰণে কি হ'ব 1 2 3 4 বাহিৰত আছে এইটো হ'ব কি বহিতম কক্ষ এই বহিতম কক্ষত কৈছে কি সূত্ৰটোৱে 8টাতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰিব কথাটো বুজি পাইছা না 8টাতকৈ যদি বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে তেতিয়া হলে আমি ডাইৰেক্ট যদি কওঁ যে এটা পৰমাণুত কি আছে ইলেক্ট্ৰনৰ সংখ্যা আছে সাপোজ 17 যদি লিখিব লাগে কেনেকৈ লিখিবা ফাৰ্স্ট 2 প্ৰথম কক্ষত দুটা তাৰ পিছত গৈ কি হ'ব 8টা তাৰ পিছত গৈ কি হ'ব 8 আৰু 2 কিমান হ'ল 10 আৰু বাকি থাকিল কিমান 7 এইটো কিন্তু যদি এনেকুৱা হয় এটাত আছে কি 20 অৰ্থাৎ 20টা আছে এনেকৈ লিখিবা 2 8 10 এনেকৈ লিখিবা নেকি এনেকৈ লিখিলে কি ভুল হ'ব কি ভুল হ'ব চোৱা আকৌ যদি সূত্ৰত যোৱা প্ৰথমত আছিল দুটা লিখিছা সেকেন্ড আছিল 8টা লিখিছা ইয়াত আছিল 18টা তেনেহলে তাত আৰু 10 10টা 18 ঘৰ লিখিব পাৰো ন এটো লিখিব নোৱাৰো কিয় এই কন্ডিশনটো আহিব কত এই কন্ডিশনত যে যেহেতুকে বহিৰ্তম কক্ষত অৰ্থাৎ এই পৰমাণুটোৰ ক্ষেত্ৰত বহিৰ্তম কক্ষ হ'ব কি এইটো আৰু এই কক্ষটোত কি হ'ব নোৱাৰে 10টা তো 10টা হ'ব নোৱাৰে তেতিয়া হলে কি কৰিম ম্যাক্সিমাম আমি কি লিখিব লাগিব 2 8 এইটো আমি 8 লিখিম the remaining electron থাকিব next কক্ষত এইটো হ'ব কি 2 কথা বুজি পাইছা না রিমেইনিং কক্ষ হল এইটো এবাৰ এইটো কন্ডিশন মই আৰু ক্লিয়াৰ কৰি দিম এতিয়া তোমালোকে মনত ৰাখা যে KLMN ইলেক্ট্ৰন বিলাক কেনেকৈ বাহিৰ কৰে দুটা থাকে 8টা 18 32 আৰু 50 আহিব তাৰ পিছত বহিৰ্তম কক্ষত 8টাতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে তাৰ পিছত এটা কথা মনত ৰাখিবা এই কক্ষপথ বিলাক কেতিয়াও কি হ'ব নোৱাৰে এটা কক্ষপথ সম্পূৰ্ণ হোৱাৰ আগতে বেলেগ এটা কক্ষপথত ইলেক্ট্ৰন বিলাক জপিয়াই যাব নোৱাৰে এই কথাটো কোনে কৈছিল এই নীল বৰ নম্বৰ সাইন্টিষ্টজনে এইটো সাজেষ্ট কৰিছিল যে পৰমাণু বিলাকৰ ইলেক্ট্ৰন বিলাক এটা কক্ষ এৰি বেলেগ এটা কক্ষত কিনে জপিয়াই যাব নোৱাৰে তো এতিয়া আমি শিকিব লাগিব যে পৰমাণু বিলাকৰ ইলেক্ট্ৰনীয় বিন্যাস আৰু পৰমাণুটোৰ গঠন এইটো হল মোস্ট ইম্পৰ্টেন্ট পাৰ্ট ইয়াৰ পৰীক্ষাত আহক নাহক কথা নাই বাট এইটো তোমালোকৰ জানিব লাগিব 9 10 ৰ যদি কেমিষ্ট্ৰি পাৰ্ট ভালকে পঢ়িব খোজা সায়েন্সৰ তেনেহলে এই কথাটো একদম ভেৰি ভেৰি ইম্পৰ্টেন্ট যদি এইখিনি মিস কৰা তেতিয়া হল এই ক্লাসটো মিস কৰা তেতিয়া হলে তোমালোকৰ বহুত ক্ষতি হ'ব বুলি মই ভাবো তো পাৰিলে ক্লাস 10 ৰ যিবিলাক ষ্টুডেন্টৰ এই কনসেপ্টটো ক্লিয়াৰ নাই এই ভিডিওটো চাব পাৰে তো এতিয়া আমি শিকিম পৰমাণু বিলাকৰ ইলেক্ট্ৰনীয় বিন্যাস কিদৰে লিখা হয় তাৰ কাৰণে যাব লাগিব পৰমাণু তোমালোকৰ মনত ৰাখিব লাগিব এট লিষ্ট হাইড্ৰোজেন 2 ক্যালসিয়াম হাইড্ৰোজেনৰ পাৰমাণবিক সংখ্যা 1 ক্যালসিয়ামৰ কিমান 20 মনত ৰাখিবা আৰু খুব এইটো একেবাৰে সদায় এটা মাইন্ডত থাকে এনেকৈ মনত ৰাখিব লাগিব যে হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰোজেন অক্সিজেন ফ্লোৰিন নিয়ন সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন ফসফরাস সালফাৰ ক্লোৰিন এনেকৈ গৈ থাকিব লাগিব এট লিষ্ট ক্লাস 10 লেভেললৈকে তো 20 লাগিবই আৰু যদি পাৰা তোমালোকে 30 অৰ্থাৎ Zn জিংক যাৰ পাৰমাণবিক সংখ্যাটো হৈছে কি 30 এইখিনিলৈকে কি তোমালোকে মনত ৰখাৰ চেষ্টা কৰিবা তো এই যে এতিয়া আমি শিকিম মৌলবিলাকৰ ইলেক্ট্ৰনীয় বিন্যাস চোৱা মৌলৰ configuration of element এইটো চোৱা প্ৰথমতে মই লৈছো কি হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰোজেন চোৱা এইকেইটাই চাই লোৱা প্ৰথমত হাইড্ৰোজেন পাৰমাণবিক সংখ্যা জানিব লাগিব হাইড্ৰোজেনৰ 1 হিলিয়ামৰ 2 মই সিৰিয়ালি লিখিছো 3 4 5 6 এইটো হল 7 তো ইয়াৰ কাৰণে পৰমাণুটো কি হ'ব এটাই কক্ষ থাকিব আৰু ইলেক্ট্ৰন আছে কি 1 এনেকৈ লিখিম হিলিয়াম দুটা আছে ফাৰ্স্ট কক্ষত আমি কি পাইছিলো দুটাই থাকে লিথিয়াম
ফাৰ্ষ্ট কক্ষত কেইটা থাকে দুটা, তাৰপিছত ছেকেণ্ড কক্ষত 8টা, তো বাকী থাকে ইয়াত আছে মাত্ৰ 3টা, তো এইটো যাব ছেকেণ্ড কক্ষত। 4 প্ৰথম কক্ষত 2, তাৰপিছত 2, এইটো 2, তাৰপিছত বাকী থাকে কিমান 3, এইটো 2, বাকী থাকে কিমান 4, ইয়াত থাকিব প্ৰথমত 2, বাকী থাকে কিমান 5, এইটো গ'ল ফাৰ্ষ্ট চাৰ্ট। ছেকেণ্ড নাইট্ৰজেন গ'ল ন, তাৰপিছত অক্সিজেন, ফ্ল'ৰিন, নিয়ন, সোডিয়াম, এইটো মেগনেছিয়াম, এলুমিনিয়াম, সিলিকন, ফসফৰাছ। ইয়াৰ হ'ল 8, 8টো কেনেকৈ লিখিবা 2, 6, এইটো হ'ল 9, 2, 7, 10, 2, 8, 11, এইটো হ'ব 2, 9, এইটো হ'ব নেকি ন? চোৱা এই পইণ্টটো খুব ইম্পৰ্টেণ্ট। যদি কোনোবাই এনেকৈ লিখা যে 2, 9, তেতিয়াহ'লে কি হ'ব, ডাঙৰ ভুল হৈ যাব। কি যে ইয়াতো আছে 11টা, 2 আৰু 9, যে 9 into 11 হ'ব লাগিছিল ন, এইটো নহ'ব। তেনেহ'লে কি কৰিব লাগিব, আমাৰ সেই যে কণ্ডিশ্যনটোত যাব লাগিব যে প্ৰথম কক্ষত 2টা, ছেকেণ্ড কক্ষত কি মেক্সিমাম 8টা, তাৰপিছত যদি আৰু ইলেক্ট্ৰন থাকে তেনেহ'লে তাত পিছৰ কক্ষত আমি গুচাই দিম। এইটো 2, 8, 1, চোৱা 8 আৰু 2, 10, 10 আৰু 11, তো এইটো হ'ব ইয়াৰ যিটো কাৰেক্ট কনফিগাৰেশ্যন, এইটো হ'ব এইটো। মেগনেছিয়াম 12, 2, 8, 2, এলুমিনিয়াম 13, 2, 8, 3, সিলিকন 14, 2, 8, 4, ফসফৰাছ 15, 2, 8, 5, এনেকৈ কি কৰা হয় ইলেক্ট্ৰনিক কনফিগাৰেশ্যনবিলাক লিখা হয়। তোমালোকে এইখিনি কথা জানিব লাগিব। চোৱা আকৌ কৈ দিছোঁ, ষ্টেণ্ডাৰ্ড তোমালোকৰ কনফিগাৰেশ্যনটো আছিল কি 2, 8, 18, 32, 50, এইটো ফাৰ্ষ্ট কক্ষত 2টা মেক্সিমাম, তাৰপিছত 8টা, তাৰপিছত 18, 32, 50, 50। আমি চাম হাইড্ৰজেন এটা 1 লিখিম, 2টা হিলিয়ামৰ 2টা 2 লিখিম, এইটো লিথিয়াম Li প্ৰথমটো হ'ল 2, তাৰপিছত 1, কাৰণ প্ৰথম কক্ষত 2টা ইলেক্ট্ৰন থাকে লিখিছোঁ, ছেকেণ্ড কক্ষত মেক্সিমাম 8টা, কিন্তু ইয়াৰ মাত্ৰ আছে 3টা, গতিকে প্ৰথম কক্ষত 2টা, এটা 2টা যোগ কৰা মাত্ৰ 3টা। বেৰিলিয়াম 2, 2, 4, বৰন 2, 3, 5, কাৰ্বন 2, 4, 6, নাইট্ৰজেন 2, 5, এইটো কি 7। অক্সিজেন কি হয় 2, 6, 8, ফ্ল'ৰিন 2, 7, 9, নিয়ন 2, 8, এইটো হ'ব 10। সোডিয়ামৰ বুলি গৈ আমি লিখিম কি 2, 8, 1, যদি 2, 9 লিখা এইটো হ'ব কি ডাঙৰ ভুল। তো মেগনেছিয়াম 12, 2, 8, 2, এলুমিনিয়াম 13, 2, 8, 3, চেম পেটাৰ্ণত যাব, সিলিকন 14 এনেকুৱা, ফসফৰাছ 15 এনেকুৱা। তো লাষ্টত যদি আমি যাওঁ পটাছিয়াম, এইটো হ'ল 19, এইটো কি হ'ব 2, 8, 8, এটা হ'ল 8, 16 আৰু 2, 18, 18 হৈছে, আৰু এটা এইটো হ'ব এনেকুৱা, ইয়াত 9 নাহে। তাৰপিছত কেলছিয়াম এইটো হ'ল 20, এইটো হ'ব 2, 8, 8, 2। বাছ এইখিনিকে জানিলেই হ'ব যে কিমানৰ পৰা লিখিলোঁ। হাইড্ৰজেনটো কেলছিয়াম মই গোটেইকেইটা লিখি দিছোঁ, এইটো তোমালোকে ভালকৈ প্ৰেক্টিছ কৰিবা। তাৰপিছত পৰমাণুৰ কি লাগিব, গঠন লাগিব ইয়াৰ পৰা। এবাৰ আমি শিকিম পৰমাণুৰ গঠন। কেনেকৈ শিকিম চোৱা, সাপোজ হাইড্ৰজেনৰ গঠন আঁকিব লাগে। ইয়াৰ ইলেক্ট্ৰন কেইটা, এটা, তো ইলেক্ট্ৰন যদি এটা হয় ইয়াৰ গঠন হ'ব, এইটো হ'ল হাইড্ৰজেন পৰমাণু, ইয়াৰ এটা নিউক্লিয়াছ বনাব লাগিব। নিউক্লিয়াছটোত কি থাকে, প্ৰটন আৰু নিউট্ৰন, ইয়াৰতো নিউট্ৰন নাই, তো ইয়াৰ চাৰিওফালে সেই কক্ষবিলাকত যিকোনো এটা ঠাইত এটা ইলেক্ট্ৰন বা এনেকৈ এটা ডট দিলে হয়, ডটৰ দ্বাৰা কি কৰা হয় ইলেক্ট্ৰন বুজোৱা হয়। এইটো হ'ল হাইড্ৰজেন। এইটো তোমালোকে এনেকৈ একেবাৰে কলা কৰিও দিব পাৰা, বা ডিফাৰেঞ্চ আঁকিলেও হ'ব, নাইবা এনেকৈ আঁকিলেও হ'ব, মাজত হাইড্ৰজেনটো লিখি দিব পাৰা যে হাইড্ৰজেন ইয়াত আছে এটা ইলেক্ট্ৰন। এইটো হ'ল হাইড্ৰজেন পৰমাণুৰ গঠন। ছেকেণ্ড হিলিয়াম He, ইয়াৰ আছে 2টা, আমি ইয়াৰ কনফিগাৰেশ্যন কি লিখিছিলোঁ এনেকুৱা, ইয়াৰ কনফিগাৰেশ্যন কি 2, তো ইয়াৰ হ'ব কি এটা ৰাউণ্ড দিয়া, মাজত লিখা হিলিয়াম He 2টা প্ৰথম কক্ষত, তো ইয়াত এটা ইলেক্ট্ৰন দিয়া, ইয়াত এটা ইলেক্ট্ৰন, এইটো হ'ল কি হিলিয়ামৰ গঠন। এইবাৰ আহা অলপ ডাঙৰকৈ লওঁ, কাৰ্বন এইটো হ'ল 6, ইলেক্ট্ৰন বিন্যাস কি আছিল 2, 4, কক্ষকেইটা 2টা,
নিউক্লিয়াছ ভিতৰত থাকিব কাৰ্বন প্ৰথম কক্ষত দুটা ইলেক্ট্ৰন এইটো সব ফাৰ্স্ট কক্ষ এইটো 1 2 সেকেন্ড কক্ষত চাৰিটা 1 2 3 4 এইটো কাৰ গঠন কাৰ্বনৰ গঠন এনেকৈ গৈ তোমালোকে যদি চাবা চোৱা নিয়ন এইটো হল 10 ইলেক্ট্ৰনৰ বিন্যাস কিমান আছিল 28 ইয়াৰ কাৰণে গঠন কি হ'ব এইটো যদি প্ৰথম কক্ষ হয় প্ৰথম কক্ষ থাকিব দুটা 1 2 এটা হ'ব নিউক্লিয়াছ সেকেন্ড কক্ষত কেইটা আছে 8টা 1 2 3 4 5 6 7 8 এনেকৈ কি কৰা হয় পৰমাণুবিলাক আঁকা হয় তো কেইটা গলি মই 1 2 3 4 চাইডে ইয়াত আঁকি দিছো প্ৰথম হাইড্ৰোজেন তাৰপিছত হিলিয়াম কাৰ্বন নিয়ন এতিয়া যদি বেলেগ আৰু চোৱা মই বেলেগ আৰু এটা আঁকি দিও 17 ডল ক্লোৰিন ইলেক্ট্ৰনৰ বিন্যাস কি হ'ব 287 সেম ঘটনাই হ'ব ফার্স্ট নিউক্লিয়াসটো আঁকি লোৱা প্ৰথম কক্ষত কেইটা দুটা 1 2 সেকেন্ড কক্ষত কেইটা 8টা এনেকৈ ৰাউন্ড দিয়া 1 2 3 4 5 6 7 8 8টা গল থাৰ্ড কক্ষত 7টা 7 1 2 3 4 5 6 7 এইটো হল কি ক্লোৰিনৰ গঠন এনেকৈ তোমালোকে হাইড্ৰোজেনৰ পৰা ক্যালসিয়াম অর্থাৎ 20 লৈকে তোমালোকে লিখিবা এইটো তোমালোকৰ হোমৱৰ্ক থাকিল অৰ্থাৎ প্ৰ্যাকটিছ কৰিবা ঘৰত যে অ্যাকর্ডিং টু নীল বৰ যে পৰমাণুবিলাক কি কৰা হয় ইলেক্ট্ৰনৰ বিন্যাস লিখি তাৰ গঠন কি দৰে কৰা হয় তোমালোকৰ কিতাপত চাবা পেজ নম্বৰ আছে 50 পেজ নম্বৰ 50 তোমালোকে পাই যাবা ধুনীয়াকৈ পিকচাৰবিলাক দিয়া আছে পাৰমাণবিক গঠনৰ নস্কা চিত্ৰ বুলি লিখা আছে পেজ নম্বৰ 50 এইকেইটা তোমালোকে ভালকৈ পঢ়িবা তো আজিৰ ক্লাছত এইখিনি আৰু ক্লাছটো খুব গুৰুত্বপূৰ্ণ ধৰি ল'ব লাগিব কাৰণ এইটো ক্লাছৰ লগত ৰিলেটেড তোমালোকৰ 9 আৰু 10 ৰ কেমিষ্ট্ৰিৰ প্ৰত্যেকটো কথাই ইয়াৰ লগত জড়িত আছে যে মৌলৰ পাৰমাণবিক সংখ্যা ইলেক্ট্ৰনীয় বিন্যাস আৰু ইলেক্ট্ৰনীয় বিন্যাস আৰু পাৰমাণবিক সংখ্যা যদি নাজানা তোমালোকে মৌলবিলাকৰ যোজ্যতা বাহিৰ কৰা অসুবিধা হ'ব আৰু যোজ্যতা নাজানা মৌলবিলাকৰ যে সংকেত যৌগবিলাকৰ যে সংকেত থাকে সাপোজ ক্যালসিয়াম অক্সাইড CaO সোডিয়াম ক্লোরাইড NaCl তাৰপিছত ক্যালসিয়াম সালফেট CaSO4 এই কথাবিলাক তোমালোকে কি জটিল হ'ব এইবিলাক যোনবিলাক নেকি ক্লাছ 10 ৰ প্ৰথমতে লাগে তো আশা কৰো ক্লাছটো ভাল লাগিছে যদি ক্লাছটো ভাল লাগে এটা লাইক কৰিবা নিজৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰিবা আৰু নেক্সট ভিডিও পোৱাৰ কাৰণে এই চেনেলখন সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজিলৈ এইখিনিয়ে বাই বাই